লাইভৰ সৈতে অসমৰ আবকাৰী বিভাগৰ উদ্ভাৱনীমূলক পদক্ষেপ লকডাউনৰ সময়ত বন্ধ হৈ থকা সুৰা উৎপাদনকাৰী প্ৰতিষ্ঠানে প্ৰস্তুত কৰিলে বিশেষ চেনিটাইজাৰ নিউজ লাইভৰ কাৰ্যালয়তো আবকাৰী বিভাগৰ এটি বিষয়াৰ দলে সাংবাদিকৰ মাজত বিতৰণ কৰে চেনিটাইজাৰ করোনা ভাইরাসের বিরুদ্ধে যুদ্ধ এই যুদ্ধত নিউজ লাইভৰ সমূহ সাংবাদিক এক অত্যন্ত প্ৰহৰী ভূমিকা গ্ৰহণ কৰিছে সকলোৱে দেখা পাইছে আৰু এনেকুৱা এটা সময়ত আমাৰ অসম চৰকাৰৰ আবকাৰী বিভাগে সমগ্ৰ দেশৰ কাৰণে এক উদ্ভাৱনীমূলক ব্যৱস্থা লৈছে যে সুৰা যিবিলাক প্ৰতিষ্ঠানে উৎপাদন কৰিছিলে সেই প্ৰতিষ্ঠানবিলাকক লকডাউন হোৱাৰ ফলত বন্ধ হোৱাৰ ফলত তেওঁলোকৰ পৰাই হেণ্ড চেনিটাইজাৰ উৎপাদন কৰি CSR ভিত্তিত স্বাস্থ্য বিভাগক যোগান কৰাৰ বাবে এক ব্যৱস্থা হাতত লৈছে স্বাস্থ্য বিভাগৰ লগত কৰা আলোচনা মৰ্মে আৰু আমিও এই হেণ্ড চেনিটাইজাৰ CSR ভিত্তিত যিসকল সংবাদকৰ্মীয়ে এই যুদ্ধখনত তেওঁলোকেও সহযোগিতা আগবঢ়াইছে তেওঁলোককো আজি আমি তেওঁলোকৰ হাউচে হাউচে আহি এনেদৰে একোটিকৈ বটল দিবলৈ লৈছোঁ